এইটো সৰুকৈ বনাইছিলোঁ মাছৰ কাৰ্টন। ইয়াত মাছৰ কাৰ্টন ইয়াত দুটা দি আমি বনাইছোঁ। আৰু ইয়াত মানে সিহঁতৰ খোৱা আহাৰ দি থৈ দিছোঁ। এয়া পানী চাওক, এইটো এয়াও বেছি দিন হোৱা নাই, সৰু সৰু হৈ আছে পোৱালিবোৰ। মাক থাকিলেতো মাকে বুকুত লৈ পিনি সিহঁতক মানে তাপটো দিয়ে। এতিয়া মাক নোহোৱা পোৱালিৰ কাৰণে এনেকৈ আমি এতিয়া সিহঁতক মানে ঠাণ্ডা নাপাবৰ কাৰণে এইবোৰ মানে সিহঁতক ব্যৱস্থা কৰি দিব লাগিব। আৰু এনেই সৰু হ'লে অলপ মানে বেছি ৰাখিব নোৱাৰি আৰু সৰুকৈ বনালে। এতিয়া আমি এইটো একেবাৰে সৰু। ইয়াত দুটা মাছৰ কাৰ্টন আছে। আৰু এইটোতো আমাৰ আগত বনোৱা হয়, এইটো আগতে বনোৱা। আৰু এতিয়া আমি আকৌ দুটা নতুনকৈ বনাই আছোঁ। আৰু এটাতো মানে প্ৰায় হৈ গ'ল, সেইটোতো মানে পোৱালি ৰাখিছোঁ অলপ আগত, এতিয়া গধূলিয়ে হ'ল। এইটো দেখুৱাৰ পিছত সেইটোকো দেখুৱাম। ইয়াত এয়া ৰাখিছোঁ, এনেকৈ চাওক। ইয়াত কাপোৰ চাপোৰ লগোৱা নাই। ইয়াত মানে এইটো বেলেগ ৰুম এটা ৰাখিছোঁ। ইয়াত য'ত আমি গাহৰি মুৰ্গীৰ দানাবোৰ ৰাখোঁ, ইয়াত দেখাই পোৱা নাই। লাইটটো আমি ইয়াত ভিতৰত সোমাই ৰাখিছোঁ যে, সেইটো কাৰণে। এতিয়া সিহঁতক বন্ধ কৰি দিম। সিহঁতে ধুনীয়াকৈ এতিয়া দাঙি দিয়াৰ কাৰণে সিহঁতে ভয় খাইছে। এনেকৈ ইয়াতে সোমাই হেৰি কৰি দিলোঁ থাকুৱাই। এতিয়া সিহঁতে ধুনীয়াকৈ থাকিব। আৰু এতিয়া মই আৰু ফাৰ্মত আৰু ইয়াতকৈ এটা ডাঙৰ আছে, সেইটো দেখুৱাম, চাব আপোনালোকে। ফাৰ্মত যোৱাৰ আগতে মই মোৰ ইনকুবেটৰটো এবাৰ দেখুৱাই দিছোঁ অলপকৈ। চাওক, ইয়াত ডিম আছে, এই পোৱালি ওলাই আছে। এইটো ওলাব আৰু সেয়া। আজি এইকেইটা ওলাইছে, খোলাকেইটাই ৰাখি দিছোঁ। আৰু খোলাটো, ডিমৰ খোলাটো মানে কি কি কামত লাগে মই পিছৰ ভিডিঅ'ত দিম। ডিম ফাৰ্মৰ পৰা আনি ৰাখিছোঁ, এইটো কাইলৈ দিম। ইয়াত ইনকুবেটৰত আজি নিদিওঁ। ইয়াত নম্বৰ লিখিব লাগিব। এতিয়া হেৰি ফাৰ্মত যাম। ফাৰ্মত গৈ যিটো বনাইছিলোঁ তাত পোৱালি ৰাখিছোঁ, সেয়া দেখুৱাম। ভণ্টি চাহকাপ দি লোৱা মোক। এয়া মুৰ্গী পোৱালি থকা ঘৰ মানে বনাইছিলোঁ যে, সেইটো এয়া মই এতিয়া মুৰ্গী পোৱালি ৰাখি ইয়াতে ৰাখিলোঁ। গধূলিও হৈ গ'ল তাৰমানে। পোৱালিকেইটা ঠাণ্ডা পাইছে চাওক। মই কেনেকৈ বনাই পিনি এতিয়া মুৰ্গী পোৱালি ৰাখিছোঁ। এয়া মই গুড়া দি দিছোঁ। এইটো এনেও গৰম হয়, এইটো কাৰ্টনটো মানে এনেও গৰম, কিন্তু হ'লেও ইয়াত মানে যদি পায়খানা কৰি দিয়ে, এইটো আৰু ধুই থাকিবলৈতো নোৱাৰোঁ। সেইটো কাৰণে ইয়াৰ ওপৰত মানে বস্তা পাৰি দিছোঁ। আৰু বস্তাৰ ওপৰত এই গুড়া দি দিছোঁ। ধান খুন্দিলে যিটো গুড়া পায়, সেই গুড়া দি দিছোঁ। ইয়াত মানে কি হয়, এই গুড়াটো দিলে সিহঁতে গৰমো পায়। বেছি দিয়া নাই, অলপকৈ দিছোঁ। সিহঁতে গৰমো পায় তাৰপৰা। আৰু সিহঁতে পায়খানা কৰিলে এই গুড়াৰ লগত মিক্স হৈ পিনি শুকাই যায়, মানে তেতিয়া সিহঁতৰ গোন্ধ নাপায় আৰু বা গেছ নহয়। এইটো প্ৰায় বন্ধই থাকে।
অলপ খুলি থৈ দিওঁ, তেতিয়া গোন্ধ চোন্ধ বেছি নহয় আৰু পায়খানাবোৰ শুকাই যায়। তাৰপৰা আৰু পায়খানাটো শুকাই গ'লে মানে কেইদিনমানৰ পিছত এই মানে চালি দিব লাগে। চালি দিলে আকৌ গুড়াটো অলপ ৰ'দত দি তাৰপৰা আকৌ মানে দিব লাগে আৰু বেলেগকৈ আকৌ কিনি আনি দিব নালাগে, আৰু এইখিনি দিলেও হৈ যায়। এতিয়া ইমানেই সিহঁতে ঠাণ্ডা পোৱাৰ কাৰণে। আৰু এইটো ছাইডত মই হেৰি পলিথিন নহয় হেৰি বস্তা, প্লাষ্টিকৰ বস্তাই দি দিছোঁ। কি কাৰণে দিছোঁ, এইটো মানে সিহঁতে মুৰ্গী পোৱালিবিলাকে মানে এই কাৰ্টনটো সিহঁতে মানে খুটিয়াই খাই শেষ কৰি দিয়ে। মানে ৰাতিটো সিহঁতে খাই থাকিব যদিহে এইটো দিয়া নাযায়। মানে এইটো সিহঁতৰ মানে খাদ্য নিচিনা হয়। সিহঁতে মানে আগত বনোৱাখিনি সিহঁতে খাই মানে শেষ কৰি দিলে। তেতিয়া মই এনেকৈ হেৰি দিয়া নাছিলোঁ, ইয়াত কভাৰ দিয়া নাছিলোঁ। এতিয়া মই প্লাষ্টিকৰ বস্তাবোৰ কাটি ইয়াত মই চাৰিও ছাইডে মই এনেকৈ লগাই দিছোঁ। তেতিয়া মানে সিহঁতে কাৰ্টনটো খাব নোৱাৰে। তাৰপৰা কাৰ্টনটো এইটো বেছি ডাঙৰ কৰা নাই, সৰু কৰিছোঁ। আৰু এটা বনাই আছোঁ, সেইটো আধা হৈছে। এইটো মানে এইটো মানে অলপ সোনকালে কৰিলোঁ লৰালৰিকৈ, সেইকাৰণে কৰাখিনি ভালকৈ মানে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। আৰু এটা বনাই আছোঁ, সেইটো আপোনালোকক দেখুৱাম। আৰু এতিয়া মানে এইটো লৰালৰি গধূলিও হৈ গ'ল চাওক, তথাপি মই আকৌ ভিডিঅ'টো কৰিছোঁ। আৰু এইটো আজি মানে আৰু ইয়াত আৰু অলপমান কাম আছে। এয়া চাওক, মই এতিয়া এইফালে এইটো কালি এবাৰ আকৌ বনাব লাগিব। কালি মানে আৰু অলপমান তাৰেদি ভালকৈ বান্ধি দিব লাগিব। এইটো মানে হেৰি হৈ আছে, এইটো মাজতে খালি ইয়াত দুটা গাঁঠি দি দিছোঁ, মানে আজিটোৰ কাৰণে। তাৰপৰা এইটো সোমাই নাযাবৰ কাৰণে ইয়াত মানে লাঠি দুটা দি দিছোঁ, নহ'লে মানে ঠিক জোখত আছে যে কেতিয়াবা কিবা কাৰণত মানে এইটো অলপ ডাউন হৈ যায়, সেইটো কাৰণে তেনেকৈ দিয়া গৈছে। এতিয়া মই ইয়াত পোৱালিকেইটা ৰাখি দিছোঁ। আৰু এইটো বাবু ধৰাচোন, ইয়াৰ ওপৰতো আমি কভাৰ দিব লাগিব, নহ'লে মানে মুৰ্গী পোৱালি অলপ ডাঙৰ হ'লে সিহঁতে ইয়াৰ ওপৰত উঠি সিহঁতে মানে খুটিয়াই পিনি খাব। ইয়াত আৰু বান্ধিবলৈ আছে, এইটোত আৰু এটা গাঁঠি মাৰিম। তাৰপিছত ইয়াৰ লগত গাঁঠি মাৰিব লাগিব, হেৰি ঢাকনিখন, তেতিয়া মানে একেলগে হৈ থাকিব। ইয়াৰ লগত এটা গাঁঠি দিব লাগিব, ইয়াত এটা গাঁঠি দিব লাগিব। কেইটামান গাঁঠি আৰু দিবলৈ থাকিলে, ৰাতি হৈ গ'ল কাৰণে এইটো সোনকালে মানে হেৰি কৰি পোৱালিকেইটাক থাকিবৰ কাৰণে ঠিক কৰি দিছোঁ। যিহেতু ৰাতি হৈ গ'ল, এতিয়া সিহঁতে মানে ঠাণ্ডা নাপায়। অলপ পিছত সিহঁতে তাত ভিতৰত চৰি থাকিব। আৰু এইবিলাক ফুটা আছে, এইটো ফুটাটো একো নহয়, অলপ বায়ুও সোমাব লাগে। তথাপিতো মানে অলপ ডাঙৰ মুৰ্গী আছে যে সিহঁতে উঠি কাৰ্টনটো সিহঁতে খাব মানে ৰাতিপুৱা উঠি লৈ পিনি। সেইটো কাৰণে এইটো মই হেৰি কৰি এই ঢাকনিখন মাৰি ঢাকি দিছোঁ। এতিয়া চাওক, সিহঁতে ঠাণ্ডা পাইছে কাৰণে ঠাণ্ডা পালে সিহঁতে মানে থুপ খাই থাকে। আৰু গৰম পালে সিহঁতে মানে যদি সিহঁতে বেছি গৰম লাগে, তেতিয়া সিহঁতে মুখখন মানে মেলি থাকে। মুখখন এবাৰ মেলিব, এবাৰ জপাব। তেনেকৈ কৰিলে জানিব যে মুৰ্গী পোৱালিকেইটা সিহঁতৰ গৰম লাগিছে। আৰু যদি এনেকৈ একেলগে থুপ খাই থাকে, তেতিয়া মানে বুজি পাব যে সিহঁতক ঠাণ্ডা লাগিছে। আৰু এতিয়া সিহঁতক ঠাণ্ডা লাগিছে কাৰণে আমি লৰালৰিকৈ এইটো মানে হেৰি যোগাৰটো কৰি দিয়া হ'ল। এইখিনি ওপৰা ওপৰি হৈ আছে, সিহঁতে মানে কোনে লাইটৰ ওচৰত থাকিব। আৰু মইতো দাঙি আছোঁ কাৰণে মানে বতাহটো সোমাই আছে। এতিয়া বন্ধ কৰি দিলে সিহঁতে ধুনীয়াকৈ গৰম পাব। আৰু গোটেই ৰাতিটো সিহঁতৰ যেতিয়া ইচ্ছা তেতিয়াই সিহঁতে খাব। আৰু ইচ্ছা নগ'লে আৰু সিহঁতে ফুৰিব, আৰু ইচ্ছা গ'লে শুব। চাওক, এতিয়া মানে
আজি ৰাতিটো মানে ইহঁতে এনেকৈ থাকিব। আৰু এটা বনাই আছোঁ, সেইটো ডাঙৰ, এইটো মানে সৰুকৈ বনাই দিলোঁ সোনকালে, লৰালৰিকৈ ৰাতিও হ'ল, সেইটো কাৰণে। তথাপি আপোনালোকক কাৰণে এইটো ভিডিঅ'টো দিলোঁ। আৰু ইয়াত আৰু অলপ কাম আছে, সেইখিনি কালি কৰিম, তেতিয়া আৰু এটা ভিডিঅ' দিম। মই এটা ভিডিঅ' ভালকৈ দিম বাৰু। এগৰাকী মহিলাই মানে সুধিছে, তেওঁৰো মানে এনেকুৱা কৰিবলৈ মন গৈছে, ভাল লগা বুলি কৈছে। তেওঁক বুলিয়ে নহয়, সকলোকে মই সেইটোৰ বিষয়ে এটা ভালকৈ মানে মই আদি কৰি বুজাই এটা ভিডিঅ' দিম, কেনেকৈ কি কৰিব লাগে, ডিমৰ পৰা কেনেকৈ পোৱালি ওলাব লাগে, এইবোৰ মানে সকলোবোৰ ডিটেইল মই তাত সেইটো ভিডিঅ'ত এটা বনাম। সেইটোত অলপ সময় লাগিব, কাৰণ কেলৈ মই ফাৰ্মত প্ৰায় বিজি হৈ থাকোঁ, সেইটো কাৰণে। আৰু তেওঁ যে কৰিব বিচাৰিছে কৰিবলৈ, এইষাৰ কথা মানে তেওঁ কোৱাৰ পিছত মোৰ ভাল লাগিছে যে তেওঁ মহিলা এগৰাকী আগবাঢ়ি আহিছে। আমাৰ মহিলা সকলোৱে তেনেকৈ আগবাঢ়ি আহিব লাগে, তেতিয়া মোৰ কিন্তু খুব ভাল লাগে তেনেকৈ আগবাঢ়ি আহিলে। মোৰো সেনেকৈ কৰিবলৈ বহুত হেঁপাহ, আগৰ পৰাই মই কৰিছোঁ। আৰু তেনেকুৱা এগৰাকী দুগৰাকী ওলাই আহিলে, আগ্ৰহ কৰিলে মোৰ আৰু ভাল লাগিব। এতিয়া আৰু এইটো ভিডিঅ'টো মই এতিয়া মানে পূৰা আন্ধাৰ হৈ গ'ল, দেখিছে নাই, বাহিৰত পূৰা আন্ধাৰ হৈ গ'ল, তথাপি মই ভিডিঅ'টো কৰিছোঁ। আৰু এতিয়া এইটো ভিডিঅ'টো মই আৰু ইমানতে মানে সামৰণি মাৰিলোঁ। বাই বাই।